কলগাছিয়াৰ মইনবাৰীত বিপদসংকুল যাত্ৰা শ শ ছাত্ৰ ছাত্ৰীৰ পাৰঘাট বন্ধ ৰাখিছে প্ৰশাসনে ফলত একাঠু পানী ফালি নিতৌ বিদ্যালয়লৈ আহ-যাহ শিক্ষাৰ্থীৰ ব্যক্তিগত নাৱৰে বিপদসংকুলভাৱে পাৰ হয় বেকি নৈ যিকোনো মুহূৰ্তত অঘটনৰ শংকা নাৱৰ ব্যৱস্থা নাই সৰু এটা নাও দিয়ে এই নাওত আমাৰ আহতে বহুত অসুবিধা হৈ গৈছে কলগাছিয়া আৰু বাঘবৰৰ অন্তৰ্গত মইনবাৰী দেউলদী সোণাবাৰী টিকাকাটা ৰামপাৰা হালধিয়াপাৰাৰ শ শ ছাত্ৰ ছাত্ৰী এইদৰে ভূতভূতি নাৱৰে পাৰাপাৰ হয় বিদ্যালয়লৈ এই বুকু কঁপি যোৱা দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতো কাণ খাৰ নাই প্ৰশাসনৰ অত্যধিক শিক্ষাৰ্থী কঢ়িয়াই নিয়া ভূতভূতিত নাই কোনো নিৰাপত্তাৰ ব্যৱস্থা একমাত্ৰ নেৰেখাজনেই ভৰসা এইসকল শিক্ষাৰ্থীৰ চৰকাৰে কিবা সহায় নকৰে তেনেতে আমি কিবা কেনেকৈ পঢ়া শুনা কৰিম জনিয়াত গড়কাপ্তনি পথৰো শোচনীয় অৱস্থা বানে বিধ্বস্ত কৰা পথ মেৰামতি নকৰাত জমৰ যাতনা ভুগিছে ৰাইজে এইটো হৈছে জনিয়া হাউলি পিডব্লিউডি ৰোড এইটো ৰাস্তাৰ বৰ্তমান অৱস্থাটো খুবেই বেয়া মঙলদৈত এইটো পথ নে পথাৰ ধৰিবই নোৱাৰি ৰাজপথ নহয় যেন খাউনৰ পথাৰহে মঙলদৈৰ গা ধোৱা অঞ্চলত এই চোৱা পথে জ্বলা-কলা খুৱাইছে ৰাইজক 2 কিলোমিটাৰৰ অধিক এইটো পথত দ গাঁত আৰু বোকা অতি সোনকালে আমাৰ এই ৰাস্তাটো কৰাই দিয়ে ৰাস্তাটো কৰাই দিলে আমাৰ বহুত সুবিধা হ'ব আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আহে স্কুলত 8টাৰ পৰা 9টালৈকে এনেকুৱা যান-জঁটৰ সৃষ্টি হয় তেতিয়াতো আমি যাবই নোৱাৰি কলগাছিয়াৰ পৰা জহিদুল ইছলাম মঙলদৈৰ পৰা দুলাল ডেকা ৰিপৰ্ট প্ৰাগ নিউজ